নমস্কাৰ, মই সত্যজিৎ গগৈ। বলক আজি শিৱসাগৰ ষ্টেচন চাৰিআলিত থকা এখন ভাল খানা পোৱা হোটেল এখনলৈ যাওঁ, যিখনৰ নাম হৈছে হোটেল জাংফাই। যিহেতু মই হোষ্টেলত থাকোঁ, কিমাননো মেছৰ ভাত খাই থাকিম, সেইকাৰণে আজি ভাবিলোঁ বাহিৰতে খাওঁগৈ বুলি। এতিয়া আমি শিৱসাগৰ বাইপাছ পাৰ হৈ পালোহি টাউন। দেখিছেনে ইমান ভিৰ ইয়াত? ভিৰ পাৰ হৈ পালোহি দলমুখ চাৰিআলি। হোটেলখন দলমুখ চাৰিআলিৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি শিৱদৌলৰ কাষেৰে যোৱা ৰাস্তাটো দি খোজকাঢ়ি আহি পালোহি ষ্টেচন চাৰিআলিত থকা টাউন হল। ইয়াৰ অপজিটতে আছে হোটেলখন। ইয়াত নন ভেজ, ভেজ আৰু থালিৰ ভিতৰত পৰ্ক থালি, মটন থালি, পনীৰ থালি আৰু বহুতো থালি পোৱা যায়। ইয়াৰ পৰ্ক থালি মোৰ আটাইতকৈ প্ৰিয় দেই, জল্দি অৰ্ডাৰ কৰি দিলোঁ। এয়া আমাৰ থালি আহি পালেহি। মই পৰ্ক থালি অৰ্ডাৰ কৰিছিলোঁ আৰু লগৰটোৱে পৰ্ক নাখায় কাৰণে মটন থালি অৰ্ডাৰ কৰিলে। থালিখন চাওক, পূৰা আইটেমেৰে ভৰপূৰ। ৰ'ব এক পিচ মাংস খাই দেখাই দিছোঁ আপোনালোকক। তো আমি খানাটো খাই বৈ ওলাই আহিলোঁ এতিয়া পুখুৰী পাৰলৈ। তো খানাটো বহুত বেছি টেষ্টি আছিলে, তো আপোনালোকে আহিব খাবলৈ। এটা কথা আকৌ, পুখুৰী পাৰলৈ আহি যদি আপোনালোকে পুচকা খোৱা নাই তেন্তে একোৱেই খোৱা নাই। তো দুটাই পুচকা খাব ৰখিলোঁ। পুখুৰী পাৰত দেখিছেনে হাঁহকেইজনী কি ধুনীয়াকৈ চৰি আছে। তো তাকে চাই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই।